ইতিমধ্যে অসমীয়া চিনেমাৰ প্ৰায় ৯টাকৈ দশক অতিক্ৰম হৈছে আৰু অসমীয়া চিনেমাৰ এই ৯টাকৈ দশক অতিক্ৰম কৰাৰ আঁৰত এজন বিশেষ ব্যক্তি ভাইমন দা। সেই ভাইমন দা আচলতে মুনীন বৰুৱা নামেৰে পৰিচিত। এই ভাইমন দাৰ যি এই জীৱন চক্ৰ বা যি চিনেমাক লৈ প্ৰায় ১৪খনতকৈ অধিক চিনেমা তেওঁ নিৰ্মাণ কৰিছিল, অসমীয়া চিনেমা তেওঁ নিৰ্মাণ কৰিছিল, সেই ভাইমন দাক লৈ বৰ্তমান সময়ত এখন নতুন অসমীয়া চিনেমা তেওঁলোকে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু সেই চিনেমাখনৰ নাম হৈছে ভাইমন দা। ভাইমন দাৰ যি জীৱনৰ বৈশিষ্ট্য বা জীৱনৰ যিসকল তেওঁলোকৰ কাম কাজ বা চিনেমা নিৰ্মাণ কৰা বিভিন্ন প্ৰণালীৰ ওপৰত তেওঁলোকে বা বিভিন্ন ১৪খনকৈ যি চিনেমা নিৰ্মাণ কৰিছিল, সেই চিনেমাৰ ওপৰত তেওঁলোকে এখন বিশেষ চিনেমা নিৰ্মাণ কৰিছে। সেই ভাইমন দাৰ আজি সেই যি ভাইমন দাৰ ছবিখন আছে, সেই ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান খন্তেক সময় পূৰ্বে জুবিন গাৰ্গ আহি উপস্থিত হৈছিল আৰু জুবিন গাৰ্গৰ যিহেতু এই তেওঁলোকে জুবিন গাৰ্গে গান এটা গীত পৰিৱেশন কৰিছিল আৰু সমান্তৰালকৈ আচলতে শশাংক সমীৰে চিত্ৰনাট্য সংলাপ তেওঁলোকে কৰিছে, পৰিচালনা কৰিছে। শশাংক সমীৰ উপস্থিত আছে, অভিনয় জগতৰ অন্য এক নক্ষত্ৰ যতীন বৰা উপস্থিত আছে। আমি যতীন বৰাৰ সৈতে কথা পাতিম, সকলোৰে লগত মন্তব্য ল'বলৈ যত্ন কৰিম, সকলোৰে পৰা জানিবলৈ যত্ন কৰিম আচলতে ভাইমন দাতে কি পাব, ভাইমন দা আচলতে কি হয় বা ভাইমন দাৰ ছবিখন কেতিয়াকৈ ৰিলিজ হ'ব, মুক্তি পাব, সকলোবিলাক আমি ইতিমধ্যে আপোনালোকক জনাবলৈ সক্ষম হ'ম। কিন্তু আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ভাইমন দাৰ আজি ট্ৰেইলাৰ মুকলি অনুষ্ঠান আৰু ট্ৰেইলাৰ মুকলি অনুষ্ঠানত লোকসকল সকলো উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম। ইতিমধ্যে ভাইমন দাৰ ট্ৰেইলাৰ ইতিমধ্যে মুকলি হৈছে আৰু জুবিন দা আহিছিল, জুবিন দা আহি তেওঁ আচলতে এই ছবিখন মুকলি কৰি থৈ গৈছে, ছবি যে ট্ৰেইলাৰ মুকলি কৰি থৈ গৈছে। আমি যতীন দা আছে, যতীন দাৰ সৈতে কথা দাদা অকণমান যদি এফালে আহে। যিহেতু ভাইমন দাৰ আজি ট্ৰেইলাৰ মুকলি হৈছে, আপুনি উপস্থিত আছে, ট্ৰেইলাৰ লাগিছে ভাইমন দাৰ ট্ৰেইলাৰটো ৰিলিজ হৈছে, খুব সুন্দৰ হৈছে আৰু বহুত কথা মনত পৰিছে ভাইমন দাৰ লগত মই কেনেকৈ পাৰ কৰিছোঁ বা ভাইমন দাৰ বিষয়ে বা অসমীয়া ছবিৰ বিষয়ে যদি জানিব লগা থাকে তেনেহ'লে ভাইমন দাৰ ছবিখনে চালে বহুত কথা জানিব আৰু বহুত নতুন অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে। সকলোকে শুভেচ্ছা ৰাখিম। ২৩ মে'ত ছবিখন হললৈ আহিব, সকলোৱে আহক এই ভাইমন দাৰ ছবিখন চাওক, তাকে কামনা কৰিম। ভাইমন দা বুলি ক'লে অসমীয়া ছবিৰ ক্ষেত্ৰত আচলতে উজ্জ্বল লক্ষ্য। আচলতে ভাইমন দা আমি চিনেমা মানুহখনে ভাইমন দা বুলি মাতো। ভাইমন দাৰ মুনীন বৰুৱাৰ আমি সকলোৱে ভাইমন দা বুলি মাতো, য'ত ভাইমন দাৰ লগত মোৰ এটা দীঘলীয়া সম্পৰ্ক আছে। হিয়া দিয়া নিয়াৰ পৰা শেষ ছবিখনলৈকে 9খন ছবিতে অভিনয় কৰিলোঁ। দীনবন্ধু তেওঁৰ লাষ্ট ছবি আছিল, ৰামধেনুলৈকে অভিনয় কৰিলোঁ। আৰু মই বুলি প্ৰত্যেকজন জুবিন গাৰ্গে হওক, ৰবিয়ে হওক, আমি সকলোৱে তেখেতৰ লগত এটা দীৰ্ঘদিন সময় পাৰ কৰিছোঁ আৰু বহুত কথাই মনত পৰিছে ট্ৰেইলাৰটো চাই আৰু শুভেচ্ছা থাকিল সকলো। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শশাংক সমীৰৰ সৈতে কথা পাতিম, যিহেতু ছবিখনে পৰিচালনা কৰিছে, তেওঁ আচলতে গোটেই কথা বা তেওঁৰ পৰিচালনাৰে ছবিখন পৰিচালিত হৈছে। আমি শশাংক সমীৰৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। আচলতে তেওঁ সেই উপস্থিত হৈছে, তেওঁৰ পৰা মন্তব্য লওঁ, তাৰপিছত আমি নিশ্চয়কৈ আন যিসকল এই কাৰ্যকৰ্তাসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। অহা ২৩ মে' তাৰিখৰ পৰা অসমত কেৱল ভাইমন দাই চলিব, বাকী একো কথা নচলে বুলি বিশ্বাস কৰিছোঁ। এইকাৰণে যিহেতু যোৱা ৫ বছৰ ধৰি আমি এই চিনেমাখন কৰি আছোঁ। এই চিনেমাখন মোৰ জীৱনৰ প্ৰথম চিনেমা, মোৰ ফাৰ্ষ্ট এজ এ ডেবিউ ডিৰেকশ্যন আৰু মই লিখিছোঁ চিনেমাখন। চিনেমাখনৰ বহুত কিবা ঘটনা আছে, বহুত কিবা ধুনীয়া ধুনীয়া মমেণ্টছ আছে, কিন্তু আমাৰ মূল কথাটোৱে হৈছে যে অসমীয়া চিনেমাৰ ৯০ বছৰ সম্পূৰ্ণ হ'ল, এইটোতো সৰু কথা নহয়। এই ৯০ বছৰীয়া সময়খিনিত আমি এবাৰ অসমীয়া চিনেমাক উদযাপন কৰিব খুজিছোঁ সকলোৱে একেলগে মিলি, আৰু সেইবাবে আমাৰ সকলোৰে পুৰুষা ব্যক্তি মুনীন বৰুৱা, শ্ৰদ্ধাৰ মুনীন বৰুৱা, যাক আমি এটা অনুষ্ঠান বুলি কওঁ অসমীয়া চিনেমাৰ। মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত আমি এখন চিনেমা কৰিছোঁ, যাক আমি সকলোৱে মৰমেৰে গোটেই চিনেমা ইণ্ডাষ্ট্ৰীত ভাইমন দা বুলি মাতিছিলোঁ। সেইকাৰণে চিনেমাখনৰ নামো ভাইমন দা। ভাইমন দাৰ জৰিয়তে আমি অলমষ্ট গোটেই নতুন জেনেৰেশ্যনৰ 360+ এক্টাৰ্ছ আৰু 125টা লোকেশ্যনৰ বেছিকৈ ধুনীয়া লোকেশ্যনবিলাকক সামৰি পেলাই এখন চিনেমা ভাইমন দা। অসমীয়া চিনেমাত যিসকলে সকলো অৱদান যোগালে সকলোলৈকে আমি ধন্যবাদ সূচক ভাৱেৰে আমি এবাৰ উদযাপন কৰিব খুজিছোঁ ভাইমন দা। গতিকে সকলোৱে আহি পেলাই চালে ভাল পাম। ২৩ মে'ৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহত থাকিব ভাইমন দা। আজি জুবিন দা আৰু যতীন দাই ট্ৰেইলাৰটো মুকলি কৰিলে। তেওঁলোক সকলোৱে চিনেমাখনৰ পাৰ্ট, এইকাৰণে পাৰ্ট জুবিন দা এজ এ মিউজিক ডিৰেক্টৰ, পৰাণো আছে, পৰাণ বৰদলৈ, তেওঁ মিউজিক কৰিছে। জুবিন দা এটা বিৰাট ধুনীয়া গান কৰিছে, এৰা এৰি গানটো সকলোৱে শুনিছেই। তাৰোপৰি জুবিন দাহঁতনো কেনেকৈ চিনেমা ইণ্ডাষ্ট্ৰীলৈ আহিল, এই জুবিন দাহঁতক আনিছিলে ভাইমন দাই। তো যতীন বৰা কেনেকৈ চিনেমা ইণ্ডাষ্ট্ৰীলৈ আহি পেলাই আজি ষ্টাৰ হ'ল, তেতিয়া যতীন দাকো লৈ আহিছে ভাইমন দাই। গতিকে এই সকলোবিলাক কথা, তেওঁলোক ৰবি দা কেনেকৈ আহিল, সকলোবিলাক কেনেকৈনো চিনেমালৈ আহি আমাৰ অসমীয়া চিনেমাক ইমান ধুনীয়া কৰিলে, সেই সকলো জাৰ্ণি আপোনালোকে ভাইমন দা চিনেমাখনত দেখিবলৈ পাব। এণ্ড আই থিংক সকলোৱে খুব বেছিকৈ এনজয় কৰিব পাৰিব। আৰু সঁচা অৰ্থত প্ৰত্যেকজন মানুহে, অসমৰ প্ৰত্যেকজন মানুহে, আমি যে অসমীয়া হয়, অসমীয়া চিনেমাও যে অসমীয়া সংস্কৃতিৰ এটা পাৰ্ট, যেনেকৈ অক্সিজেন নহ'লে মানে উশাহ ল'ব নোৱাৰি, তেনেকৈ অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে মানে অসমীয়া চিনেমা থাকিব লাগিব। গতিকে আহক অসমবাসী সকলোৱে মিলি পেলাই ভাইমন দা উদযাপন কৰোঁ আৰু ভাইমন দাক লৈ আগবাঢ়ি যাওঁ।